চুলি আপোনালোকে কি কৰিব মাসাজ কৰিব যে মাসাজ সাৰ্কুলাৰ মানে ঘূৰণীয়াকে এনেকে আপোনালোকে কি কৰিব চুলি গা ধোৱাৰ সময়ত যেতিয়া চেম্পু কৰে চেম্পু খুব জোৰে এনেকে নকৰিব আপোনালোকে চেম্পু এনেকে ঘূৰাই মই দেখাই দিছো ৰাউণ্ড শেপত এনেকে ঘূৰাই ঘূৰণীয়াভাৱে কৰিব তেনেকে কৰিলে আপোনালোকৰ চুলি বিলাকৰ কি হয় মাসাজ হয় আৰু কি হয় চুলিৰ গুৰিবিলাক ষ্ট্ৰং হয় মানে অকমান মানে স্ট্ৰেংথ আহে ঠিক আছে তো আপোনালোকে চেষ্টা কৰিব মাসাজ নখেৰে নকৰিব মানে মাসাজ ঘূৰণীয়াভাৱে আঙুলিৰ টিপছ বিলাকে কৰিবলৈ ব্যৱহাৰ কৰিব মাসাজ কৰোতে সেইটো আপুনি গা ধোৱাৰ সময়ত চেম্পু কৰোতেও কৰিব পাৰে বা চুলিত যেতিয়া তেল খানে তেতিয়াও সেইটো কৰিব পাৰে নেক্সট মই ক'ব বিচাৰিছো আপোনালোকে দৈ খাব দৈত আপোনালোকে ভিটামিন চি পাব ভিটামিন B12 পাব বি কমপ্লেক্স পাব আৰু ভিটামিন ডি পাব পটাছিয়াম মেগনেছিয়াম জিংক কেলছিয়াম ইত্যাদি দৈত পাব আপোনালোকে দৈ খাব দৈৰ চুলিৰ কাৰণে বহুত ভাল আপোনালোকে দৈ খাবও আৰু দৈ চুলিটো লগাব দৈ খাব আৰু দৈ চুলিটো লগাব চুলিৰ কাৰণে বিৰাট এটা ভাল আৰু চুলিৰ গ্ৰোথ হোৱাত সহায় কৰে দৈ চুলিত লগালে কি হয় আপোনালোকে চাব আপোনালোকৰ যদি শুকান যিটো আপোনালোকৰ আমাৰ তালু বুলি কয় স্কেল্প বুলি কয় যদি আপোনালোকৰ বেছি শুকান ডেন্ড্ৰফ যদি বেছি হয় আপোনালোকে কি কৰিব পাৰে অকল দৈও লগাব পাৰে আৰু দৈ লগত আপোনালোকে মেথি গুটি গুৰি দৈৰ লগত আপোনালোকে মেথি গুটি গুৰি মিক্স কৰি চুলিত লগাব পাৰে গা ধোৱাৰ 30 মিনিট আগত চুলিত লগাব আৰু 30 মিনিটৰ পিছত গা ধুওঁতে ধুই পেলাব ঠিক আছে